বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী গতিকে গৰু বিহুৰ প্ৰাক্ষণত এতিয়া সীমাহীন ব্যস্ততাৰ প্ৰতিগৰাকী অসমীয়াৰ নগাঁৱত কেনেদৰে ৰঙালী কাদৰাৰ প্ৰস্তুতি চলিছে আমাক সামগ্ৰিক পৰিৱেশটো দেখুৱাই লওক ৰঞ্জন বৈৰাগী নিশ্চিতভাৱে দেখা পোৱা গৈছে যে ৰঙালী বিহুৰ বতৰ আৰু ৰঙালী বিহু বুলি ক'লে মই বৰ্তমান উপস্থিত আছোঁ যি আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয় আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ত উপস্থিত আছোঁ ইয়াৰ সমগ্ৰ পৰিৱেশটো মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে দেখিবলৈ পোৱা গৈছে ৰঙালী বিহু প্ৰাক ৰঙালী বিহু উদযাপন কৰা হৈছে বিহুৰ আদৰণি অনুষ্ঠান মহাবিদ্যালয়খনৰ শিক্ষক পৰিষদ ছাত্ৰ একতা সভা আৰু কৰ্তৃপক্ষৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে ৰঙালী বিহু মই ৰঙালী বিহুৰ ৰঙালী বিহুৰ মাজলৈ লৈ গৈছোঁ আপোনালোকক প্ৰথমে পৰিৱেশটো আপোনালোকে উপভোগ কৰক ইয়াৰ পাছতে দেখা পোৱা যাব যে মহাবিদ্যালয়খনৰ যিগৰাকী আচলতে সভাপতি মই তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম আপোনালোকে কি উৎসৱ আয়োজন কৰিছে আজি ৰঙালী বিহুৰ নমস্কাৰ মই আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ সভাপতি বিৰাজ কুমাৰ নাথ আজি আমাৰ মহাবিদ্যালয়ত ৰঙালী বিহু কাদৰৰ বাবে আমি এখন অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ য'ত আমাৰ অতিথিদ্বয় আহিছে শ্ৰীযুত ধনেশ্বৰ শইকীয়া আৰু কৈলাশ কুমাৰ ৰাজখোৱা ডাঙৰীয়া বৰ্তমান আমাৰ মহাবিদ্যালয়ত বিহু নৃত্য হৈ আছে বহুতো ছাত্ৰ ছাত্ৰী বিভিন্ন ঠাইৰ পৰা আহিছে লগতে আমি এক বিহু মেলা আয়োজন কৰিছোঁ য'ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ হাতেৰে প্ৰস্তুত কৰা আৰু গৃহপালিত বিভিন্ন ধৰণৰ পিঠা পনা বা হাতেৰে প্ৰস্তুত বিভিন্ন সামগ্ৰী বিক্ৰী কৰিব পাৰিছে গতিকে আমি সকলোকে স্বাগতম জনাইছোঁ আমাৰ মহাবিদ্যালয়ত আপোনালোকে আহক আমাক উৎসাহিত কৰক ঠিক আছে ধন্যবাদ জনাইছোঁ মই পোনে পোনে বিহুৰ মাজলৈ লৈ গৈছোঁ বজালে বজাবি ভালেকৈ বজা বিয় ফুলাকৈ গামোচা দি
বাগুনু করি করি বাগুনু করি করি মনে ও আদুনা ও নসিবি ও জানে ও বাদনা থাকি দেখুনো বা মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকী মোৰ লগত আছে। মই আপোনাৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম বিহুৰ আদৰণি অনুষ্ঠান আয়োজন কৰা হৈছে কি? হয়, আমি প্ৰতি বছৰেই আচলতে 2014 চনৰ পৰা আমি বিহু আদৰণি এটা অনুষ্ঠান আমি পাতি আহিছোঁ আৰু এই বিহু গতানুগতিক বিহুৰ পৰা অকণমান ব্যতিক্ৰম কৰিব বিচাৰিছোঁ। এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন ধৰণৰ বিহুৰ সামগ্ৰী বিক্ৰী কৰাৰ এটা ব্যৱস্থা কৰিছোঁ। ইয়াৰ দ্বাৰা মই এটা কথা ভাবিছোঁ যে ছাত্ৰ ছাত্ৰীসকলক আমি বেপাৰ কৰিবা কিবা কৰিবা এনেকুৱা ধৰণৰ কৈ থাকোঁ, কিন্তু হাতে কামে তেওঁলোকক এটা পৰামৰ্শ দি এটা আগবঢ়াই দিয়াৰ মানে এটা মানসিকতা আমি কৰি ৰাখিছোঁ। আৰু যাতে বিজনেছ কৰি পেলাই বেপাৰ কৰি পেলাই যে তেওঁলোকে বিহুটো যে উৎসৱ কেৱল নাচ গানৰ নহয় আৰু নাচ গানত সীমাবদ্ধ থকা উচিত নহয় আৰু ইয়াৰ লগতে এটা উৎপাদনমুখী এটা চিন্তা যাতে থাকে তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আমি অনুপ্ৰাণিত কৰিবৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু ইয়াতে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে প্ৰতি বছৰে আমাৰ নিজে বাৰীৰ খুতুৰা শাককেই হওক বা মানিমুনিয়ে হওক বা দীঘলতি মাখিয়তী যি হওক বেঙেনা হালধি কটৰী পঘা যি হওক এই গোটেইখিনি বিক্ৰী কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে মই আশা কৰিছোঁ যে ইয়াৰ দ্বাৰা যে তেওঁলোকে ভৱিষ্যতে ব্যৱসায় কৰিব পৰাকৈ এটা যাতে এটা চিন্তা কৰিব পাৰে তাৰ কাৰণে মই চিন্তা কৰিছোঁ। আৰু মই এটা কথা অনুভৱ কৰোঁ যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ওচৰৰে ৰাজ্যবোৰ যিবোৰ ছাপ'জিং হৰ্ণবিল ফেষ্টিভেল লক্ষ লক্ষ মানুহ যায় মানে বহু কোটি কোটি টকাৰ এটা টুৰিজিমৰ মানে ব্যৱস্থা হয়, কিন্তু বিহুটো তাৰমানে আমি শতিকা জুৰি পেলাই পালন কৰোঁ, শতিকা জুৰি পেলাই পালন কৰি আছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰে, গতিকে এই বিহুটো এটা টুৰিজিম এটা চিন্তা এটা পৰ্যটনৰ যাতে মানে উদ্যোগ হিচাপে মানে গঢ়ি তুলিব পাৰে, যাতে এই বিহুটো এটা উৎপাদনমুখী হ'ব পাৰে তাৰ কাৰণে আমি চিন্তা কৰিছোঁ। আৰু বিহু মানে কেৱল এটা মঞ্চ, এটা শিল্পী এজন শিল্পী আৰু কেইটামান মানে এটা প্ৰতিযোগিতা সেইটোতে দৃশ্যাংশ দেখুৱালে তেওঁলোকে এক প্ৰকাৰৰ বিহুৰ প্ৰাক্ষণত সেইদৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। সকলোৱে এনেদৰে ৰঙালী কাদৰিছে। এয়া নগাঁৱৰ দৃশ্যাংশ আপুনি দেখুৱালে। ধন্যবাদ জনাই মই বিদায় লৈছোঁ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।